নমস্কাৰ কৃষক বন্ধুসকল, মাউণ্টেন ৱাটছৰ পৰা মোৰ নাম পংকজ। মই আপোনাক ইয়াত এটা লোকেশ্যনত লৈ আহিছোঁ য'ত আপুনি দেখাম আমি কেনেদৰে ইলেক্ট্ৰিক ফেঞ্চিং লগাইছোঁ। তো ইলেক্ট্ৰিক ফেঞ্চিং লগালে কি হয়, আপোনাৰ গৰু ছাগলী মুৰ্গী সেয়াৰ পৰা আপোনাৰ খেতিটো বচাই থাকে। আপুনি পিছপিনে যোনটো মোৰ ফাৰ্মখন চাই আছে তাত আমি ইলেক্ট্ৰিক ফেঞ্চিং লগাইছোঁ আৰু তাত আপুনি চাব পাৰিব কি তাত গৰু ছাগলী ওচৰতে নাযায়, মানে এই দূৰত আছে আপোনাৰ গৰু ছাগলী, কিন্তু ওচৰত একো ছাগলী নাই। ইয়াত যোনটো আমি ৰছী ইউজ কৰিছোঁ তাক দড়ি বুলি কয়। তো দড়িটোৰ দৰে কি হয়, কাৰেণ্টটো পাছ হয় মানে, আৰু কাৰেণ্টটো আপোনাৰ হাই ভল্টেজ কাৰেণ্ট হয়, 15,000 ভল্টমান যায়, কিন্তু থাকে ভল্টেজটো বহুত বেছি থাকে। তো কি হয়, আৰু কাৰেণ্টটো আপোনাৰ পালচত মাৰে, এনেকুৱা নহয় কি ডাইৰেক্ট কাৰেণ্টটো মাৰি থাকে, পালচত মাৰে। সেইকাৰণে কি হয়, যেতিয়া গৰু ছাগলী কাৰেণ্টটো খায় সি দূৰত পলাই যায়। ভল্টেজটো হাই হয় আৰু কাৰেণ্টটো বহুত মিলি এম্পিয়াৰত কাৰেণ্ট হয়, কিন্তু আপোনাৰ কাৰেণ্টটো বহুত পালচত মাৰে, মানে 3 ছেকেণ্ড 1 ছেকেণ্ড মাৰে, 3 ছেকেণ্ড অফ থাকে, আকৌ 1 ছেকেণ্ড মাৰে, 3 ছেকেণ্ড অফ থাকে। সেইকাৰণে কি হয়, গৰু ছাগলী যদি পলাই যায় সিহঁতৰ একো অনিষ্ট নহয়। আৰু এবাৰ যদি গৰু ছাগলীয়ে কাৰেণ্টটো খালে তেতিয়াহ'লে সিহঁতৰ মনত থাকি যায় কি এইটো জেগাত কিবা এটা আছে, সেইকাৰণে সিহঁতৰ ওচৰতে নাযায়, অলপ বহুত দূৰত থাকি যায়। বলক আমি এই ক্ষেত্ৰত দেখাম ওচৰৰ পৰা কেনেকৈ দড়ি আৰু আইচলেটৰটো লগোৱা হয়। এইটো যোনটো আপুনি ক্ষেত চাই আছে তাত অলৰেডি কাৰেণ্ট গৈ আছে, হাই ভল্টেজ কাৰেণ্ট। তো আপুনি ওচৰত গ'লে এটা আৱাজ চাউণ্ড এটা পাব, টেক টেককৈ চাউণ্ড বাজি আছে। মই মাইকখন খুলি একদম ওচৰত লৈ যাওঁ চাউণ্ডটোৰ কাৰণে। তো ইয়াত আপুনি যোনটো সেউজীয়া বস্তু চাইছোঁ, মই এইটো টাচ কৰিব নোৱাৰিম কিয় ইয়াত কাৰেণ্ট গৈ আছে। এই সেউজীয়া বস্তুটোক আমি দড়ি বুলি কওঁ। তাৰ আপুনি যদি একদম ওচৰৰ পৰা চাই, প্লাষ্টিকৰ এটা ৰছী আছে, তাৰ ওপৰত এটা সৰু এটা তাঁৰ এটা আছে যোনটো দি কাৰেণ্ট যায়। আৰু এই ক'লা বস্তুটো যোনটো চাই আছে সেয়াক আইচলেটাৰ বুলি কয়। আইচলেটাৰটো কি কৰে, আপোনাৰ বাঁহৰ লগত কানেক্ট হ'ব নিদিয়ে মানে। তো বাঁহৰ লগত যদি আপোনাৰ দড়িটো কানেক্ট হৈ যায় তো কাৰেণ্টটো আপোনাৰ আৰ্থত তলত গুচি যায়, তাৰপিছত ভল্টেজটো বহুত কমি যায়। সেইকাৰণে বাহিৰত ৰাখিবৰ কাৰণে এই আইচলেটাৰৰ ইউজ কৰোঁ, প্লাষ্টিকৰ বস্তু হয়। তো এইটো আইচলেটাৰ আপুনি চাইছে, এইটো যোনটো আইচলেটাৰ যেতিয়া আপোনাৰ ষ্ট্ৰেইট লাইন হয়, চিধা মানে ৰছীটো আহে, তেতিয়াহ'লে এইটো আইচলেটাৰ ইউজ কৰা হয়। আৰু যেতিয়া বস্তুটো বেকা হ'ব মানে কৰ্নাৰ হ'ব, তেতিয়া আমি অলপ বেলেগ টাইপৰ আইচলেটাৰ ইউজ কৰোঁ। আপোনাক ভিডিঅ'ত মই দেখাম এইটো। চ' আপুনি ইয়াত চাব এই আইচলেটাৰ যোনটো ইউজ হৈ আছে ইয়াক কৰ্নাৰ আইচলেটাৰ বুলি হয়। য'ত বেণ্ড আছে তাত সেইবোৰ আইচলেটাৰ ইউজ কৰিব লাগে। চ' আমি এতিয়া কাৰেণ্টটো বন্ধ কৰিছোঁ মেচিনটো, সেইকাৰণে আমি ভিতৰত সোমাব পাৰিলোঁ। এতিয়া আমি ভিতৰত সোমাই আপোনাক গোটেই ছেটআপটো দেখাম, কেনেকৈ লগাব লাগে, কি লগাব লাগে। ব'লক আহক, আমি ভিতৰত দেখাই আছোঁ আপোনাক। এতিয়া আমি যে আপোনাক দড়িটো দেখাইছোঁ যোনটো আপোনাৰ এই খুঁটাবোৰত লাগি আছে, এই দড়িটো আহিছে ইয়াৰ পৰা, চাব পাইছে ন। তো তাত কি কৰিছোঁ, আমি ৱায়াৰটো লগাইছোঁ, এই ক'লা ৱায়াৰটো। এতিয়া বলক আপোনাৰ মেচিনটো দেখাম। এই ৱায়াৰটো গৈ এই মেচিনটো ইয়াত লগোৱা আছে, ঠিক আছে। এই মেচিনৰ পিছপিনে আপুনি চাব পাৰে দুটা টাৰ্মিনেল আছে, এটা ৰঙা আৰু এটা ক'লা। ৰঙাটোত হাই ভল্টেজ লিখা আছে আৰু ক'লাটোত আৰ্থ বুলি লিখা আছে। যোনটো ৰঙা ৱায়াৰ আছে সেই ৰঙাখন গৈ দড়িত লাগিছে, এই দড়ি যোনটো লাগিছে। আৰু যোনটো আপোনাৰ ক'লা ৱায়াৰ আছে এইটো আৰ্থিঙত লাগিছে। এই ৱায়াৰখন আপুনি যদি চাই, এইটো লাষ্টত গৈ ইয়াত সোমাইছে। ইয়াত এটা নৰ্মেল আপুনি এটা যিকোনো GI প'ল এটা সোমাই মাটিত সোমাই থ'লে হ'ল। তো সেইটোৱে কানেকশ্যন আছে। আৰু আপোনাক ফ্ৰণ্ট ছাইডটো মই দেখাওঁ, আহক মেচিনৰ ফ্ৰণ্ট ছাইডটো দেখাওঁ। ফ্ৰণ্ট ছাইডত চাব আপুনি আছে আপোনাৰ বেটাৰীটো চলে বস্তুটো, ডাইৰেক্ট ACটো চলে, ছ'লাৰত চলে। চ' ইয়াত ছ'লাৰত টাৰ্মিনেলটো লগোৱা আছে, ইয়াত এটা পেনেল আছে, ইয়াৰ পৰা ছ'লাৰৰ ভল্টেজটো লৈ এই মেচিনটো ছ'লাৰেদি চলাই আছে। কিন্তু ইমান ডাঙৰ পেনেল নালাগে, আপোনাৰ 50 ৱাটৰ পেনেল হ'লেও এইটো ধুনীয়াকৈ চলি যায়। আৰু বেটাৰী আপোনাৰ 15 বা 20 এম্পিয়াৰৰ আৱাৰৰ 12 ভল্টৰ বেটাৰী লগালেও হৈ যায়। চ' আপোনাৰ যদি এনেকুৱা জেগাত আছে য'ত কাৰেণ্ট নাই একদম, তেতিয়াহ'লেও আপোনাৰ ছ'লাৰ আৰু বেটাৰীতে গোটেই বস্তুটো আপোনাৰ চিকিউৰ থাকিব, গৰু চৰু একো নোসোমায়। তো বস্তুটো বহুত চিম্পল হয় আৰু বহুত ইফেক্টিভ হয়। আৰু এটা ডাঙৰ বস্তু হ'ল, এইটো বস্তু আপুনি কালি যদি মন যায় এইটো খুলি আকৌ আপুনি বেলেগ এটা ক্ষেত্ৰত লগাব পাৰিব। তো আপোনাৰ যোনটো বাৰ বস্তুটো ব্যৱহাৰ কৰি থাকিব পাৰিব, একো নহয়। আৰু ইনষ্টলেশ্যনটো বহুত ইজি, নৰ্মেল যোনটো নেটৰ ফেন্স হয়, যোনটো সিপিনে আপুনি যদি ক্ষেত্ৰটো চাই মোৰ পিছপিনে, তাত নেটৰ ফেন্স ইউজ কৰা হৈছে। সেইটো কিন্তু লগাব বহুত কষ্টও হয়, আৰু ডাঙৰ গৰু হ'লেতো ভাঙি সোমাই যাব। কিন্তু এইটো আপুনি যদি ইলেক্ট্ৰিক ফেন্সিং যোনটো চাই আছে সিপিনে, সেইটো কি হয়, আপোনাৰ লগোৱাত বহুত ইজি। 3টা দড়ি টানিব লাগে আৰু বস্তুটো আপোনাৰ বাৰ আপুনি ইউজো কৰি থাকিব পাৰিব। যদি এইটো ক্ষেত্ৰত আপোনাৰ হৈ গ'ল, বেলেগ এটা ক্ষেত্ৰত বস্তুকেইটা উঠাই লৈ গ'লে হ'ল। চ' যদি আপোনাৰ ক্ষেত্ৰত আপুনি এনেকৈ ইলেক্ট্ৰিক ফেন্সিং লগাব বিচাৰে, আমাৰ স্ক্ৰীনত নাম্বাৰ দিয়া আছে, আপুনি কণ্টেক্ট কৰিলে হ'ল। আমাৰ ছাপৰ্টে আপোনাক, আমাৰ টেকনিকেল ছাপৰ্ট বা আপোনাৰ চেল ছাপৰ্টে আপোনাক কণ্টেক্ট কৰি সুধিব আপোনাৰ কিমান বিঘা মাটি আছে য'ত খেতি কৰি আছে, তাত আপোনাক কিমান কেজি দড়ি লাগিব, মেচিন কি লাগিব, চব বস্তু ডিটেইলছ কৈ দিব।
চ' এইটো দৰি যোনটো আপোনাক মই ফটোত দেখাইছোঁ সেইটো কেজিত আহে মানে 1 কেজি ৰোল আহে আপুনি যিমান এনে নৰ্মেলি 1 কেজি 200 মিটাৰমান হ'ব লাগে 180 পৰা 200 মিটাৰ হ'ব লাগে আপুনি এটা মেচিন আৰামছে 20 পৰা 15 বিঘা আৰামছে চলাব পাৰিব এটা মেচিনেদি আপোনাৰ মেচিনটো ল'ব আমাৰ পৰা দৰি ল'ব আইচলেটৰ ল'ব আপুনি চাইছে ইয়াত আপুনি নিজে ধুনীয়াকৈ নিজে ইনষ্টল কৰি নিজে চলাব পাৰিব চ' আমাৰ স্ক্ৰীনত দিয়া নম্বৰটো কণ্টেক্ট কৰিব আমাৰ ছাপৰ্টে আপোনাক কল কৰিব আৰু আমি গোটেই অসমত ডেলিভাৰী দিব পাৰিম কুৰিয়াৰ যোগে ত' আমাৰ পৰা ইলেক্ট্ৰিক ফেঞ্চিং লগাওক আৰু টেনশ্যন ফ্ৰী খেতি কৰক